সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আৰু নতুন সমষ্টিত নতুন বিধায়ক গতিকে কেনেধৰণৰ প্ৰথমে এইটো সেইটো জানিম ভাল লাগিছে মই ভাৰতীয় জনতা পাৰ্টিৰ সমূহ নেতৃত্ব মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাননীয় ৰাষ্ট্ৰীয় সভাপতি মাননীয় গৃহমন্ত্ৰী মাননীয় সংগঠন মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াকে ধৰি পেলাই সকলোকে মই আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ মোৰ দৰে এজন সাধাৰণ কাৰ্যকৰ্তাৰ বাবে আজি নিউ গুৱাহাটীৰ দৰে অত্যন্ত সন্মানিত এটা সমষ্টি মই ভাবোঁ যে আমি হিন্দু ধৰ্মত আমি পূৰ্বজন্মৰ কথা বিশ্বাস কৰোঁ হয়তো কিবা পুণ্য কৰিছিলোঁ নিউ গুৱাহাটীৰ দৰে এটা অত্যন্ত সন্মানীয় সমষ্টিত মোৰ নামটো জড়িত হৈছে মই দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউ গুৱাহাটীবাসী ৰাইজক মই এটাই প্ৰতিশ্ৰুতি দিম যে মোক আপোনালোকে সন্তানৰ দৰে আপোনালোকৰ নিজৰ ঘৰৰ ল'ৰাৰ দৰে মোক গ্ৰহণ কৰক আই উইল গিভ 100% দি এজন ল মেকাৰ হিচাপে এজন জনপ্ৰতিনিধি হিচাপে যিখিনি কৰ্তব্য আৰু দায়িত্ব পালন কৰিব লাগে এইখিনি কৰ্তব্য আৰু দায়িত্ব মই সদায় পালন কৰিছোঁ সামগ্ৰী সমষ্টিৰ কথা যদি কওঁ যে উপ নিৰ্বাচনত অতি কম সময়ৰ বাবে আপুনি তাত বিধায়ক হিচাপে আছিল আৰু সামগ্ৰী সমষ্টিত আচলতে বিজেপি জয় হোৱাটো কৰবাত এক প্ৰকাৰ কিন্তু চেলেঞ্জিং আছিল সেই সময়ত গতিকে তাৰ পিছত এইবাৰ নিউ গুৱাহাটী সমষ্টি আপুনি ইতিমধ্যে কৈছে নতুন সমষ্টি নতুন আপুনি নতুন দৃঢ়ৰে আগবাঢ়িব গতিকে গোটেই বিষয়টো মই বিং দীপ্লৰঞ্জন শৰ্মা মই যেতিয়া মৰিও যাম সামগ্ৰীবাসী ৰাইজৰ আশীৰ্বাদ মই সদায় মনত ৰাখি যাম তেওঁলোকে মোক এটা আইডেণ্টিটি দিছে মই এইটো চেগত আমাৰ সামগ্ৰীবাসী সমূহ ৰাজ্যকো মই কোটি কোটি মোৰ প্ৰণাম জনাইছোঁ আৰু তাৰ লগে লগে নিউ গুৱাহাটী আমি জানো যে নিউ গুৱাহাটী ইণ্টেলেকচুৱেল কেপিটেল হয় অসমৰ ইয়াত বৌদ্ধিক এক প্ৰজন্ম বাস কৰে ইয়াক বৌদ্ধিক বৰ্গ বাস কৰে নিউ গুৱাহাটীয়ে যিটো চিন্তা কৰে বহু সময়ত অসমে সেইটো কথা চিন্তা কৰে গতিকে ডেফিনেটলি মোৰ কাৰণে এটা প্ৰত্যাহ্বান মোৰ কাৰণে এটা চেলেঞ্জ আৰু নিউ গুৱাহাটী মই পুনৰাই কৈছোঁ মই অন্য বেছি একো নকওঁ নিউ গুৱাহাটীৰ লগত দীপ্লৰঞ্জন শৰ্মাৰ নামটো জড়িত হৈছে সেইটোৱে মোৰ কাৰণে ডাঙৰ এচিভমেণ্ট শেষ মুহূৰ্তলৈ কিন্তু আপুনিও আচলতে কাইলৈ আমি আপোনাৰ সৈতে কথা পাতোঁতেও কৈছিলে যে এনেকুৱা ধৰণৰ কথা নহয় নিউ গুৱাহাটীত কোনো কাৰণত চৰ্চাত থাকিব নোৱাৰে এনেকুৱা ধৰণৰ আপুনিও কনফিউজ হৈ আছিলে আৰু তাৰপিছত হঠাৎ এই খবৰটো ভাৰতীয় জনতা পাৰ্টিত সদায় কাৰ্যকৰ্তা আধাৰিত দল মোক যদি আজি ভাৰতীয় জনতা পাৰ্টিয়ে কয় বুথ সভাপতি হ'ব লাগে বুথ সভাপতি হ'ম ভাৰতীয় জনতা পাৰ্টিয়ে যদি ক'ব লাগে মণ্ডলৰ সাধাৰণ কাৰ্যকৰ্তা হিচাপে কাম কৰিম ভাৰতীয় জনতা পাৰ্টিয়ে কৈছে যদি ইলেকশ্যন খেলিব লাগে ইলেকশ্যন খেলিম বিজেপি এটা বৰ বেলেগ পাৰ্টি ভাৰতীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিক ঈশ্বৰীয় পাৰ্টি বুলি অভিহিত কৰিছে ঈশ্বৰৰ কাম বুলি অভিহিত কৰিছে চ' আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো কামক আমি দেশৰ কাম বুলি আমি লওঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰা মানে দেশৰ সেৱা কৰা জাতি মাতি ভেটি ৰক্ষাৰ কাৰণে কাম কৰা খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কাম কৰা এটা চিভিলাইজেশ্যনেল ফাইট আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কৰিছোঁ আমি তাকে কৰি যাম অভিনন্দন জনাইছোঁ দীপ্লৰঞ্জন শৰ্মা এয়া আছিল দীপ্লৰঞ্জন শৰ্মা